হৈ গ'ল 17 তাৰিখে সাডেনলি ৰেলৱে বিভাগে যিমান পাব্লিক এক্সেছ ৰোডবোৰ আছিলে ৰজাজনী অঞ্চলৰ পৰা বন্ধ কৰি দিলে আৰু সেই বন্ধ কৰি দিয়াৰ কাৰণে নানান ধৰণৰ অসুবিধা সৃষ্টি হৈছে। যিমান স্কুল আছে আপোনাৰ ৰেলৱে বাউণ্ডেৰীৰ ভিতৰত ষ্টেপ বাই ষ্টেপ ডিআৰএমে চলাই আছে, বাট সংখ্যা ৰজালি অঞ্চলৰ ল'ৰা ছোৱালীয়ে পঢ়ে তাত। বাণীকান্ত স্কুল আমাৰ ৰজালি অঞ্চলৰ ল'ৰা ছোৱালীয়ে পঢ়ে তাত। ৰেলৱে স্কুল সংখ্যা ৰজালি অঞ্চলৰ ল'ৰা ছোৱালীয়ে পঢ়ে। স্কুল অঞ্চলৰ ল'ৰা ছোৱালীয়ে পঢ়ে, ডিআৰএমৰ ল'ৰা ছোৱালী তাত নপঢ়ে, কোনো মিনিষ্টাৰৰ ল'ৰা ছোৱালী নপঢ়ে, পঢ়ে এই ইকনমিকলি উইকাৰ ছেকশ্যনৰ ল'ৰা ছোৱালী। ৰাজালি অঞ্চলত 50% এভৱ গোটেই এক্স এমপ্লয়ী ৰিটায়াৰ মানুহ বাসিন্দা। এলিগেশ্যন দিছে কি এণ্টি ছ'চিয়েল এক্টিভিটিজ কৰে ৰাজালি অঞ্চলত। সকলোৱে কৰে নেকি? মই সুধিব বিচাৰিছো GM আৰু DRMক। সকলোৱে নকৰে নহয়, কিছু মানুহ কৰে। তো আপোনাৰ RPF ডিপাৰ্টমেণ্ট কি কৰি আছে? আপোনাৰ লিগেল যোনটো IB টিম কি কৰি আছে? কেনে লোকেট এণ্ড ট্ৰেচ ডাউন কৰিব নোৱাৰে এনেকুৱা মানুহ? বন্ধ কৰি দিয়া চলিউশ্যন নহয়। ৰেলৱে কয় ভাৰতীয় ৰেল সেৱা মে হাজিৰ, কি ধৰণৰ সেৱা দিছে তাত? এইটো হেৰাচমেণ্ট দি আছে। ৰেলৱে বুজি পাব লাগিব, ৰেলৱে জনগণৰ কল্যাণৰ কাৰণে কাম কৰে, ষ্টেটো কাম কৰে, দুটা কোঅৰ্ডিনেশ্যনত বেটাৰ কাম কৰে। এনেকুৱা ধৰণৰ হাৰাশাস্তি দিলে আমাৰ যিমান যোৱাকালি 2-3টা ইনচিডেণ্ট হ'ল, ঘটনা হ'ল, বেমাৰত ঘূৰি পকি যাব লাগিছে মানুহবোৰ। এইটো বুজি পাব লাগিব আৰু সকলো পথবোৰ যিমান বন্ধ কৰিছে মুকলি কৰক, এই আমাৰ দাবী। স্যাৰ দৃষ্টিভংগী এতিয়া হৈ গ'ল, পেপাৰ ৱৰ্ক আমি কাম কৰিলোঁ। কাক কাক পেপাৰ ৱৰ্ক দিলোঁ? আমি মেমৰেণ্ডাম দিলোঁ, এপ্লিকেশ্যন আমি দিলোঁ আপোনাক MLA ছাৰক, DC ছাৰক, DDC ছাৰক, এছিষ্টেণ্ট মেজিষ্ট্ৰেট বিভাগ পংকজ নামচুক ডাঙৰীয়াক। তাৰ বাহিৰে GM, AGM, CPO, CPRO সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া মেমৰেণ্ডাম দিলোঁ। তাৰ বাহিৰে আমি ওপৰতো গ'লো, CM ডাঙৰীয়াক দিলোঁ। গোটেই কাগজ পত্ৰ কেতিয়া কেতিয়া কি দিয়া হ'ল এই গোটেই কাগজ পত্ৰ ইয়াত এটাচমেণ্ট আছে। এই দিয়াৰ পিছত কোনো লোৱা নাই। হাৰাশাস্তি এতিয়াও মানুহ জ্বলি আছে। পাব্লিককে কেলে এইবোৰ টাৰ্গেট কৰি থাকে ৰেলৱে আৰু ষ্টেটে? এইবোৰ নচলিব। কোঅৰ্ডিনেশ্যনত কাম কৰক, জনগণৰ কল্যাণৰ হেতু কাম কৰক। আৰু বুজি পোৱাটো উচিত, ৰেলৱে যিমান বাসিন্দা আছে সেইবোৰ চব ৰেলৱে এক্স ৰিটায়াৰমেণ্ট বাসিন্দা। স্কুল কলেজ যিমান ভিতৰত 4টা স্কুল চলি আছে, ৰাজালি অঞ্চলৰ ল'ৰা ছোৱালীবোৰ পঢ়ি আছে, তাৰ কাৰণে চলি আছে। আমালোকে আজি কিমান বছৰ ধৰি এইটো মানে ওপেন আছিলে, এতিয়া আমালোকে কিমান কষ্ট হৈছে ক'বই নোৱাৰো। নহয় বহুত এতিয়া আছে, ইয়াৰ পৰা অহা যোৱা মানুহ। তাৰপিছত তাৰ বিয়া ভৱনৰ আছে, অহা যোৱা কৰি স্কুল ষ্টেপ বাই ষ্টেপ আছে, ৰেলৱে স্কুল আছে, আমাৰ সৰু সৰু ল'ৰা ছোৱালী স্কুলত যোৱা। এইটোৱে মেইন আমাৰ ৰাস্তা, এইটোৱে পটকে আহি বন্ধ কৰি দিছে আমাক। কিন্তু এতিয়া আমি হতভম্ব হৈ গৈছো, এতিয়া একো কৰিব পাৰে। কিন্তু আমাৰ তেখেতক জনাইছো আমাৰ ৰাস্তা মুকলি কৰি দিব লাগে, এইটোৱে আমাৰ দাবী। আমাৰ একো নালাগে, আমাৰ ৰাস্তাটো পুনৰ কৰি দিলে কৰি দিলে বাছ।